এই বিষয়টো আমি আপোনালোকৰ ওচৰলৈ এই কাৰণে আনিছোঁ যে মানৱ জীৱনৰ মূল্য আৰু অধিকাৰ ৰক্ষাৰ বাবে মানৱ অধিকাৰ আয়োগ থাকে কিন্তু এই মানৱ জীৱনৰ মূল্য এটা মানৱ অধিকাৰ আয়োগৰ সন্মুখত তেনেই নগণ্য আৰু এই কথা এই কাৰণে কোৱা হৈছে যে প্ৰায় 40টা মানৱ অধিকাৰ আয়োগৰ ওচৰত থকা গোচৰৰ বিগত সময়ছোৱাত মানৱ অধিকাৰ আয়োগে নিষ্পত্তি কৰিলে তাৰ গৰিষ্ঠ সংখ্যক অসমৰ আছিল পুলিচ কাষ্টডিত মৃত্যু হোৱা পুলিচ কাষ্টডিত ৰেপ ভিক্টিমৰ মৃত্যু হোৱাৰ দৰে ঘটনা নিষ্পত্তি কৰিছে মানৱ অধিকাৰ আয়োগে আৰু তেওঁলোকক তাৰ বাবে উচিত যি তেওঁলোকৰ মৃত্যুৰ বাবে তেওঁলোকক যি চৰকাৰৰ ফালৰ পৰা সাহায্য দিব লাগে সেয়া দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগে দিছে এইখিনিলৈকে সব ঠিকে আছিল কিন্তু মানৱ অধিকাৰ আয়োগে সেই মৃত্যু হোৱা ব্যক্তিসকলৰ পৰিয়ালক যি ধৰণৰ চৰকাৰী সাহায্যৰ কাৰণে দিয়াৰ নিৰ্দেশ দিলে সেইখিনি দেখিলে আপোনালোক আচৰিত হ'ব আপোনাৰ চকু কপালত উঠিব কাৰণ এজন ব্যক্তি বাজি লগা হল পুলিচ কাষ্টডিত বা বিভিন্ন কাৰণত প্ৰাণ সেই ব্যক্তিজন যোৱাৰ দিবলৈ নিৰ্দেশ দিছে আয়োগে কেইটামান লাখ টকা মৃত্যু হোৱা এজন ফালৰ পৰা 3 লাখ টকা নিৰ্দেশ দিছে কাছাৰ জিলাত মৃত্যু হৈছিল পুলিচ কাষ্টডিতে তেওঁৰ পৰিয়ালক মাত্ৰ 5 লাখ টকাৰে কম্পাল যি মানৱ অধিকাৰ আয়োগে চৰকাৰক নিৰ্দেশ দিছে যে সেই টকা দিব লাগে আৰু এই 40টা মানৱ অধিকাৰ আয়োগৰ ওচৰত যোৱা যি গোচৰ আছিল সেই গোচৰসমূহত চৰকাৰক 20 লাখ টকাতে সেই পৰিয়াল সেই ভুক্তভোগীৰ পৰিয়ালক সাহায্য দিবলৈ বা তেওঁলোকক তেওঁলোকে যি হেৰুৱালে সেই হেৰুৱাৰ যি ব্যক্তি তেওঁলোকে হেৰুৱালে সেই পৰিয়ালৰ সেই লোকসকলক মাত্ৰ 20 লাখ টকা চৰকাৰৰ ফালৰ পৰা দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু মানৱ অধিকাৰ আয়োগৰ এই কথাৰ পাছতে এটা প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈ মানৱ অধিকাৰ আয়োগৰ সন্মুখত মানৱ জীৱনৰ মূল্য কিমান আমি আপোনালোকক তথ্য অনুসৰি সেইখিনি দিবলৈ চেষ্টা কৰিম যে প্ৰকৃততে কি হৈছে আৰু তেতিয়া আপোনালোকে ভালদৰে বুজি পাব আৰু এই তথ্যখিনি দিয়াৰ লগে লগে সম্পূৰ্ণৰূপে কথা পাতিবলৈ মোৰ লগত মোৰ সহযোগী ময়ূৰী থাকিব কিন্তু প্ৰথমে মই আপোনালোকক আগবঢ়াইছো সেই তথ্যখিনি মানৱ জীৱনৰ মূল্য নাই নেকি মানৱ অধিকাৰ আয়োগৰ সন্মুখত এই প্ৰশ্ন এই কাৰণে উত্থাপন হৈছে যে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ জীৱনৰ মূল্য মাত্ৰ কেইটামান টকা মানৱ অধিকাৰ আয়োগৰ সন্মুখত মানৱ অধিকাৰ আয়োগে 40টা গোচৰৰ শুনানি সম্পন্ন কৰিলে সেয়া নিষ্পত্তি কৰিলে গোচৰ আৰু তাৰ পিছত যি নিৰ্দেশ চৰকাৰক দিলে সেইখিনি শুনিলে আপোনালোকৰ চকু কপালত উঠিব এই 40টা গোচৰৰ অধিকাংশ আছিল অসমত প্ৰায় 23টাতকৈ অধিক গোচৰ আছিল অসমত আৰু এই গোচৰসমূহ নিষ্পত্তি কৰি যিখিনি নিৰ্দেশ দিলে ক্ষতিপূৰণ দিবলৈ তিনচুকীয়াত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা একজন লোকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ আয়োগে নিৰ্দেশ দিছে চৰকাৰক কিমান টকা জানেনে পৰিয়ালটোক ক্ষতিপূৰণ হিচাপে দিবলৈ দিয়া হৈছে মাত্ৰ 3 লাখ টকা সেই পৰিয়ালটোৰ যিজন ব্যক্তিক হেৰুৱালে মানৱ অধিকাৰ আয়োগৰ সন্মুখত সেই ব্যক্তিজনৰ মূল্য মাত্ৰ 3 লাখ টকা কাছাৰত ধৰ্ষণৰ বলি হোৱা এগৰাকী জনজাতি মহিলাৰ পৰিয়ালকো ক্ষতিপূৰণৰ নিৰ্দেশ দিছে চৰকাৰক আৰু ইয়াৰ মূল্য দিবলৈ কোৱা হৈছে মহিলাগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে দিবলৈ কোৱা হৈছে নিৰ্দেশ দিছে মানৱ অধিকাৰ আয়োগে মাত্ৰ 5 লাখ টকা মানৱ অধিকাৰ আয়োগৰ সন্মুখত এগৰাকী মহিলাৰ জীৱনৰ মূল্য মাত্ৰ 5 লাখ টকা এই তথ্যখিনি আমি আপোনালোকক দি আছো মণিপুৰতো আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা এজন লোকৰ পৰিয়ালক 5 লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে মানৱ অধিকাৰ আয়োগে কিন্তু এই মূল্যৰে এটা পৰিয়াল চলাটো কিদৰে সম্ভৱ বা যিজন ব্যক্তিক তেওঁলোকে হেৰুৱালে
সেই ব্যক্তিজনৰ ক্ষতিপূৰণ মাত্ৰ 3 বা 5 লাখ টকাতে হ'ব পাৰিবনে এই সন্দৰ্ভত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত মুক্ত শুনানি আৰু শিবিৰ বৈঠক আৰু ইয়াতে 40টা গোচৰৰ নিষ্পত্তি কৰা হ'ল কিন্তু এই নিষ্পত্তিৰ যি মূল্য আছিল যোনে নিজৰ পৰিয়ালৰ এজন লোকক হেৰুৱাইছিল যা পুলিচ কাষ্টডিত যিসকল মৃত্যু হৈছিল সেই 40টা গোচৰত মাত্ৰ 20 লাখ টকাতকৈ অলপ অধিক টকাহে তেওঁলোকক দিবলৈ কোৱা হৈছে এটা প্ৰশ্ন উত্থাপন হৈছে যে মানৱ অধিকাৰ আয়োগৰ সন্মুখত মানৱ জীৱনৰ মূল্য আছে নে নাই যদি আছে তেতিয়াহ'লে কাৰ্যক্ষেত্ৰত এই পৰিণত এইখিনি কিয় দেখিবলৈ পোৱা গৈছে এইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন কাৰণ যিজন মানুহ পুলিচ কাষ্টডিত মৃত্যুৰ মুখত পৰিব লগা হ'ল তেওঁ বিচাৰ হোৱা নাছিল তেওঁ দোষী নে নিৰ্দোষী সেই সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট ধাৰণা হোৱা নাছিল আৰু সেই মানুহজন যদি নিৰ্দোষী আছিল তেতিয়াহ'লে তেওঁ যিটো পৰিয়ালৰ ক্ষতি হ'ল সেই ক্ষতিপূৰণ মাত্ৰ 3 লাখ টকাই নেকি সেই গতিকে সকলোতকৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে সঁচাকৈয়ে মানৱ জীৱনৰ মূল্য মানৱ অধিকাৰ আয়োগৰ ওচৰত আছে নে নাই সবিশেষ কথা পাতিবৰ বাবে মই সংযুক্ত হওঁ মোৰ সহযোগী আছে ময়ূৰী এই তথ্যখিনি এই মুহূৰ্তত আমি আমাৰ দৰ্শকক দিলোঁ আৰু ইয়াৰ পৰা প্ৰশ্ন যিটো উত্থাপন হৈছে ইতিমধ্যে আমি সকলোলৈকে প্ৰশ্ন দৰ্শকসকলক কৈ আছোঁ যে এআই নেকি মানৱ অধিকাৰ আয়োগৰ সন্মুখত এজন মানৱ জীৱনৰ মূল্য ময়ূৰী দীক্ষিত শৰ্মা বিভিন্ন সময়ত আৰক্ষী জিমাত বিভিন্ন লোকৰ মৃত্যু হৈ আহিছে কিন্তু আমি দেখা পাওঁ যে আৰক্ষী জিমাত মৃত্যু হোৱা লোকসকলক বা যি ধৰ্ষণৰ বলি হোৱা মহিলা বা যুৱতীক চৰকাৰে ক্ষতিপূৰণ দিয়া হয় চৰকাৰৰ ক্ষতিপূৰণত কিন্তু 3 পৰা 5 লাখ টকাৰ ভিতৰতে দিয়া হয় কিন্তু কিছুমান ক্ষেত্ৰত আৰক্ষী জিম্মাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ লোক অৰ্থাৎ ঘৰৰ মূল উপাৰ্জনকাৰীৰো মৃত্যু হয় গতিকে পৰিয়ালটো চলিব কেনেকৈ মুহূৰ্তত সেই প্ৰশ্ন উত্থাপিত হৈছে 3 পৰা 5 লাখ টকা এটা পৰিয়ালৰ বাবে যথেষ্ট নহয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মানৱ অধিকাৰ আয়োগে যেহেতু 40টা গোচৰ নিষ্পত্তি কৰিছে 40টা গোচৰ ইতিমধ্যে শুনানি সমাপ্ত কৰিছে গতিকে সেই গোচৰৰ শুনানিৰ পাছত মানৱ অধিকাৰ আয়োগে এক বৈঠকত মিলিত কৰিছিল যে আৰক্ষী জিম্মাত মৃত্যু হোৱা লোকক মাত্ৰ 3 পৰা 5 লাখ টকাহে দিয়া হয় য'ত নেকি মানৱ অধিকাৰ আয়োগৰ তৰফৰ পৰা যি বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকত কিন্তু 20 লাখ টকা দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল গতিকে এটা পৰিয়ালৰ আৰক্ষী জিম্মাত মৃত্যু হোৱা লোকৰ পৰিয়ালক 20 লাখ টকা পৰ্যন্ত দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ এই মুহূৰ্ততে প্ৰশ্ন উত্থাপিত হৈছে যে মানৱ অধিকাৰ আয়োগৰ সন্মুখত মানুহৰ জীৱনৰ মূল্য নাই নেকি কিয়নো কাৰ্যক্ষেত্ৰত এই যি নিৰ্দেশ সেই নিৰ্দেশ কিন্তু কাৰ্যকৰী হোৱা দেখিবলৈ পোৱা নাযায় গতিকে কাছাৰ জিলাত এগৰাকী মহিলাৰ ধৰ্ষণ হৈছিল আৰু সেই মহিলাগৰাকীৰ পৰিয়ালক 5 লাখ টকাৰ ক্ষতিপূৰণ দিয়া হৈছিল গতিকে ধৰ্ষণৰ পাছত এগৰাকী মহিলাক ধৰ্ষণৰ পাছত কেৱল 5 লাখ টকা ক্ষতিপূৰণ দিয়া হৈছিল গতিকে সেয়া যথেষ্ট নহয় আৰু তাৰ বাবে মানৱ অধিকাৰ আয়োগে এক বৈঠক অনুষ্ঠিত হৈছিল এক বৈঠকত মিলিত হোৱাৰ পাছত 40টা গোচৰ শুনানি হোৱাৰ পাছত সেই 40টা গোচৰত 23টা গোচৰে কিন্তু অসমৰ আছিল আৰু সেই 40টা গোচৰ শুনানিৰ পাছত মানৱ অধিকাৰ আয়োগে এই নিৰ্দেশ প্ৰদান কৰিছে যে যিসকল আৰক্ষী জিম্মাত মৃত্যু হোৱা লোক বা সেই মৃত্যু হোৱা লোকৰ পৰিয়ালক 20 লাখ টকা পৰ্যন্ত দিব লাগে নিৰ্দেশ দিছে মানৱ অধিকাৰ আয়োগে আৰু হেগতীয়াকৈ নাগালেণ্ডৰ যি মন জিলাৰ ঘটনা সেই মন জিলাৰ ঘটনা নিজাববীয়াকৈ মানৱ অধিকাৰ আয়োগে গোচৰ ৰুজু কৰিছে আৰু মানৱ অধিকাৰ আয়োগে এইবাৰ মাত মতা দেখিবলৈ পোৱা গৈছে কিয়নো কাৰ্যক্ষেত্ৰত যেহেতু যি নিৰ্দেশনা সেই নিৰ্দেশনা কিন্তু কাৰ্যকৰী নহয় গতিকে আৰক্ষী জিম্মাত মৃত্যু হোৱা বা ধৰ্ষণৰ বলি হোৱা মহিলাক 20 লাখ টকা কমেও এইবাৰ নিৰ্দেশনা প্ৰদান কৰিছে মানৱ অধিকাৰ আয়োগে দীক্ষিত ময়ূৰী আৰু এই মুহূৰ্তৰ এই প্ৰশ্নটো আমি সকলোৰে বাবে এৰি দিছোঁ আপোনালোক সকলোৱে বিবেচনা কৰক আপোনালোক সকলোৱে ভাবক বিবেচনা কৰক যে মানৱ অধিকাৰ আয়োগৰ সন্মুখত এনেধৰণৰ বিষয়সমূহ যদি আহে আৰু যিসকল পৰিয়ালে তেওঁলোকৰ পৰিয়ালৰ লোকক হেৰুৱালে তেওঁলোকৰ যদি ক্ষতিপূৰণ মাত্ৰ কেইটামান টকা হয় তেতিয়াহ'লে মানৱ অধিকাৰ আয়োগৰ সন্মুখত সঁচাকৈ মানৱ জীৱনৰ মূল্য আছে নে নাই সেইটো আপোনালোকে নিজে বিবেচনা কৰক নিজেই এই বিষয়ে চিন্তা কৰি চাওক